নমস্কাৰ পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো এতিয়া এই ভিডিঅ'টোত মই আপোনালোকক ক্লাছ 8 ৰ এনচিইআৰটিৰ চেপ্টাৰ 2 পেজ নম্বৰ 45 ত থকা ফিগাৰিটৰ কোৱেশ্চনৰ 13 নম্বৰ কোৱেশ্চনটো সলভ কৰিব লৈছো এই 13 নম্বৰ কোৱেশ্চন কি কৈছে যে ক্যালকুলেট এণ্ড ৰাইট দ্য এনসাৰ ইন সাইন্টিফিক নোটেশন ইয়াতে চাৰিটা কোৱেশ্চন আছে তো সেই কোৱেশ্চন কেইটাক এটা সলভ কৰিব দিছে আৰু হেতু কিহত কনভাৰ্ট কৰিব দিছে যে সাইন্টিফিক নোটেশন হেতু নিব দিছে ঠিক আছে ইয়াতে প্ৰথমটো কি দিয়া আছে ইফ ইচ পারসন ইন দা ওয়ার্ল্ড হ্যাড 30 পিসেস অফ ক্লথ ইয়াতে কি কৈছে যে গোটে ওয়ার্ল্ডৰ যিমান পারসন আছে প্ৰতিগৰাকী পারসনৰ যদি 30 টা পিস যদি 30 পিস কো যদি ক্লথ থাকে কাপোৰ থাকে তেতিয়ালে ফাইন্ড দা টোটাল নাম্বাৰ অফ পিসেস অফ ক্লথিং তেতিয়ালে গোটে ওভাৰঅল ওয়ার্ল্ডৰ যিমান ব্যক্তি আছে যিমান পারসন আছে তেওঁলোকৰ 30 পিস কো যদি কাপোৰ টোটাল কিমান কাপোৰ হ'ব ঠিক আছে সো প্ৰথমতে আমি লিখিব লাগিব যে টোটাল নাম্বাৰ অফ পপুলেশন ইন দা ওয়ার্ল্ড বৰ্তমান কিমান তো আমাৰ এটো কিতাপত দিয়া আছে আপোনালোকে কিতাপত চেক কৰি চাই লব কিতাপত দিয়া আছে যে এটো টোটাল নাম্বাৰ অফ পপুলেশন ইন দা ওয়ার্ল্ড এটো দিয়া আছে আপোনালোকৰ 8.2 বিলিয়ন দিয়া আছে দ্যাট মিন্স 8.2 ইনটু 10 টু দি পাৱাৰ 9 হ'ব ঠিক আছে তো এতিয়া প্ৰতিগৰাকী পারসনে কিমান পিস কই কাপোৰ পায় 30 পিস কই তো নাম্বাৰ অফ পিসেস অফ ক্লথ ফৰ ইচ পারসন হেজ এটো লিখিব পাৰো নাম্বাৰ অফ pieces of cloth in each person has কিমান হ'ব প্ৰত্যেকগৰাকী ব্যক্তিৰ কিমান কটা হ'ব আতে আপোনালোকৰ দিয়া আছে যে 30 পিস কৈ দিয়া আছে ঠিক আছে ইমান 30 পিস কৈ এতে দিয়া আছে এতিয়া আমাৰ সৰি ইটো আমাৰ হেভ হ'ব প্ৰত্যেকগৰাকী ইচ পারসন কৈ আছে তো এতিয়া আমাৰ টোটাল হে কিমান হ'ব টোটাল ক্লথ কিমান হ'ব যে টোটাল নাম্বাৰ অফ ক্লথস টোটাল নাম্বাৰ অফ এতে লিখি দিও কিতাপতে লিখেনকুৱা সেন্টেন্সটো আহিছে যে টোটাল নাম্বাৰ অফ pieces of clothing pieces of clothing equal to কিমান হ'ব ইটো লইটো মাল্টিপল হ'ব সো ইয়াতে আমাৰ কিমান লিখিব পাৰিম যে 8.2 into 10 to the power 9 into 30 ঠিক আছে প্ৰথমতে এটো আমি তো মাল্টিপল কৰিব লাগিব এতিয়া আমাৰ আমি কি কৰিম যে 8.2 ৰ লগত 3 টো মাল্টিপল কৰিম তো আমি এনেকুৱা লিখি লম যে 8.2 into 3 into 30 টো ভাঙিছো 3 into 10 এৰে 30 টো ভাঙিছো 3 into 10 into 10 to the power 9 ঠিক আছে 8.2 ইটো লিখিছো 10 to the power 9 ইয়াতে লিখিছো 30 টো ভাঙিছো 3 into 10 এৰে ভাঙিছো ক্লিয়াৰ এটা এই দুটা আমি মাল্টিপল কৰিম কিমান হ'ব 2 3 গুণ 6 দশমিক 8 3 গুণ 24 24.6 হ'ব into 10 to the power কিমান হ'ব ইয়াতে 9 আছে ইয়াৰে পাৱাৰ 1 আছে that means 9 plus 1 কিমান হ'ব 10 হ'ব ঠিক আছে ক্লিয়াৰ ইখিনি আমাৰ 9 আছে আৰু ইটো পাৱাৰটো আছে 9 plus 1 10 হৈ যাব কাৰণ মাল্টিপল বেস আমাৰ সেম আছে 10 গতিকে ওপৰৰ পাৱাৰ কেটা আমাৰ এড হৈ যাব ঠিক আছে এতিয়া আমাক ইটো কিহত কনভাৰ্ট কৰিব দিছে সাইন্টিফিক নোটেশনত that means আমি কি কৰিম আমাৰ এনসাৰটো পইণ্টটো চাব লাগিব কোড আছে আমি পইণ্টৰ আগত কেৱল এঘৰে ৰাখিব পাৰিম ঠিক আছে সাইন্টিফিক নোটেশনত গতিকে ইয়াতে আমি দেখা পাইছো যে পইণ্টৰ আগত দুটা প্লেস আছে গতিকে এই পইণ্টটোক আমি এঘৰ আগত আমি এইখিনিলৈকে নিব লাগিব ঠিক আছে সো এইখিনিলৈকে নিম যদি আমি এইখিনিলৈকে নিও তেতিয়া হলে কি হ'ব ইটো আমাৰ 2.46 হ'ব আৰু 46 হোৱাৰ লগে লগে আপুনি ইয়াতে এটা 10 মাল্টিপল কৰিব লাগিব 10 মাল্টিপল কৰিলেহে পইণ্টটো লেফট সাইডে যায় আগৰ পিনে যায় আৰু ডিভাইড কৰিলে ৰাইট সাইডে আহে ঠিক আছে সো পইণ্টটো যদি আমি আগৰ পিনে নিব বিচাৰিছো বা লেফট সাইডে নিব বিচাৰিছো তেতিয়া হলে আমি কি কৰিব লাগিব যিমান ঘৰ আগত নিম সিমানটা 10 ইয়াতে মাল্টিপল কৰিব লাগিব ক্লিয়াৰ আমি এটি এক ঘৰ আগত নিছো গতিকে আমি 10 এৰে মাল্টিপল কৰিছো into already ইয়াতে 10 to the power 10 আছে so answer to হ'ব 2.46 into 10 to the power ইয়াতে 10 আছে আৰু ইয়াতে 1 আছে গতিকে 10 plus 1 কিমান হ'ব 11 so ইটো আমাৰ answer হ'ব ইটো হৈছে সাইন্টিফিক নোটেশন আমি তো কনভার্ট কৰিলো এই গুটেটো আমি answer to ইকিটো হিট কৰিব পাৰিলো কিন্তু আমাক নিব দিছে সাইন্টিফিক নোটেশন সেইকাৰণে আমি ইটো ইকিটোকে কনভার্ট কৰিব লগা আছে ক্লিয়াৰ আশা কৰো ইটো বুজি পাইছে চাগে এটা মই 2 নম্বৰটো 13 ৰে 2 নম্বৰটো কৰিব ওলাইছো এতিয়া 2 নম্বৰ কোৱেশ্চন কি কৈছে যে there are about 100 million bee colonies in the world
ওয়ার্ল্ডত আমাৰ কি কৈছে যে টোটাল 100 মিলিয়ন বি কলনি আছে, বীজ কলনি মানে মৌমাখিৰ যেটো সাকটো আছে কলনি বুলি কয়, তো বি কলনি বীজ কলনি আমাৰ 100 মিলিয়ন আছে। Find the number of honey bees if each colony has about 50,000 bees মানে এটা কলনিত যদি 50,000 কৈ যদি মৌমাখি থাকে তেতিয়া হলে 100 মিলিয়ন বীজ কলনিত কিমানটা মৌমাখি থাকিব। ঠিক আছে, তো কোৱেশ্চনটো হৈছে কি টোটাল ওয়াৰ্ল্ডত কিমানখিনি কলনি আছে, বীজ কলনি আছে 100 মিলিয়ন, আৰু এটা কলনিত যদি 50,000 কৈ বীজ থাকে বা 50,000 কৈ মৌমাখি থাকে, তো আমাৰ প্ৰথমতে এইটো জানিব লাগিব যে 100 মিলিয়ন যেটো দিছে হিটোত কিমানটা সংখ্যা আছে, হিটো প্ৰথমতে মই উলিয়াই দেখুৱাই দিছো যে আমাৰ 100 মিলিয়ন দিয়া আছে। ঠিক আছে, 100 মিলিয়ন দিয়া আছে, তো আমি পিছফালৰ পৰা আহিছো যে 1 10 100, ঠিক আছে, 1000 10,000 100,000 1 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন। ঠিক আছে, দ্যাট মিন্স ইটো 1 হ'ব, 100 মিলিয়নৰ কথা কৈছে তো ইটো 1 হ'ব, আৰু বাকি গোটেই কেইটাতে আমি 0 দি যাম, আমি 0 দি গৈছো। ঠিক আছে, সো আকৌ এবাৰ কৈছো যে ইটো 1 10 100, ইটো নেক্সট হ'ব 1000 10,000 100,000, ইটো নেক্সট হ'ব 1 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন। সো 100 মিলিয়নক আমি এনেকৈ লিখিব পাৰো, আৰু এইটোক যদি আমি সাইন্টিফিক নোটেশন আমি যদি এক্সপোনেন্টত লিখিব পাৰো তেতিয়াহলে আমাৰ কিমান হ'ব 10 টু দি পাৱাৰ কিমানটা 0 আছে, এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা, টোটাল 8টা 0 আছে, 10 টু দি পাৱাৰ 8। ঠিক আছে, তো এতিয়া কেছটো হ'ল কি আমি এইটোকে এটা নাম্বাৰত লিখি আছো যে নাম্বাৰ অফ, প্ৰথমতে লিখিম যে নাম্বাৰ অফ বি কলনিজ, বিএস কলনি, নাম্বাৰ অফ বি কলনি, এটো কিমান আছে, নাম্বাৰ অফ বি কলনিজ আছে টোটাল 100 মিলিয়ন মানে 10 টু দি পাৱাৰ 8। ঠিক আছে, 10 টু দি পাৱাৰ 8 টোক আমি 1 ইনটু 10 টু দি পাৱাৰ 8 বুলিও লিখিব পাৰি, এনেকৈ লিখি দিছো। ঠিক আছে, সো এতিয়া লিখিব লাগিব যে নাম্বাৰ অফ বিজ ইন ওয়ান কলনি, ইটো আমাৰ গিভেন দিয়া আছে, নাম্বাৰ অফ বিজ ইন ওয়ান কলনি, এটা কলনিত কিমান আছে 50,000। ঠিক আছে, সো therefore number of bees in কিমান কলনি হ'ব 1 into 10 to the power 8 colonies, that means কিমান হ'ব 1 into 10 to the power 8 into 50,000। ঠিক আছে, এইটো আমি লিখিব পাৰো। এতিয়া আমি কি কৰো সংখ্যাটো সেপাৰেট কৰো, ইয়াৰে পৰা 50,000 অফ ইটো মই ইটো 1 টো গুচাই দিব পাৰো, ডাইৰেক্ট 10 টু দি পাৱাৰ 8 লিখিব পাৰো। আমি প্ৰথম 50,000 লিখিলো, 50,000 মই এনেকৈ লিখিব পাৰো 5 into 10 টু দি পাৱাৰ কিমানটা শূন্য আছে 1 2 3 4 চাৰিটা শূন্য আছে, এনেকৈ লিখিব পাৰো। তাৰে পিছত আমি 10 টু দি পাৱাৰ 8 টো এতে আমাৰ অলৰেডি আছে, এইটো আমি লিখি দিলো। ঠিক আছে, এতিয়া আমি কি কৰিম 5 to 5 এ থাকিব, আৰু 10 টু দি পাৱাৰ 4 আৰু 10 টু দি পাৱাৰ 8 টোক আমি একেলগ কৰিম, ইটো আমি এক্সপোনেন্টত আমি একেলগে লৈ আহিম, ইটো দুটাৰে বেস সেম আছে, মাল্টিপল আছে, দ্যাট মিন্স কি হ'ব ওপৰৰ পাৱাৰ দুটা প্লাস হৈ যাব, 4 লগত 8 যোগ কৰিলে 12 হ'ব। সো ইটো হ'ব আমাৰ এনসার। ঠিক আছে, আশা কৰো এইটো বুজি পাইছে যে আপোনালোকে কেনেকৈ 2 নম্বৰ কোৱেশ্চন মই এটা সলভ কৰিছো। সো এতিয়া মই নেক্সট 3 নম্বৰ টু কোৱেশ্চনটো মই এটা সলভ কৰিব লাগিব। 3 নম্বৰ কোৱেশ্চনত কি কৈছে যে the human body has about 38 trillion bacterial cell, হিউম্যান বডিত এগৰাকী হিউম্যান বডিত কিমানখিনি ব্যাকটেৰিয়েল সেল আছে 38 ট্ৰিলিয়ন। এতিয়া ফাইন্ড the bacterial population residing in all human in the world। এতিয়া আমাক কি কৈছে যে এগৰাকী হিউম্যান বডিত এগৰাকী ব্যক্তিৰ হিউম্যান বডিত 38 ট্ৰিলিয়ন মানে ব্যাকটেৰিয়েল সেল থাকে, তেতিয়া হলে আমাৰ ওয়াৰ্ল্ডত যিমানখিনি হিউম্যানস আছে বা ব্যক্তি আছে তেওঁলোকৰ টোটাল কিমান হ'ব, টোটাল কিমান ব্যাকটেৰিয়েল সেল থাকিব তেওঁলোকৰ বডি। ঠিক আছে, সো এতিয়া প্ৰথমতে আমি লিখি লম ইয়াতে যে আমাৰ ওয়াৰ্ল্ডৰ পপুলেশনটো কিমান আছে। তো আগৰ যিটো এটা কোৱেশ্চন লিখি লৈছো 1 নম্বৰটোত আছিল, ইয়াতেও লিখি লৈছো যে নাম্বাৰ অফ পপুলেশন, টোটাল নাম্বাৰ অফ পপুলেশন, total number of population in the world, এইটো প্ৰথমতে লিখি লৈছো। এইটো আপোনালোকৰ কিতাপতে দিয়া আছে, কিতাপৰ পৰা মই লিখিছো এইটো যে 8.2 বিলিয়ন মানে 8.2 into 10 to the power 9। ঠিক আছে, এটা নেক্সট আমি লিখিব পাৰিম যে আমাক এটা নেক্সট সুধিছে কি যে 38 ট্ৰিলিয়ন, তো 38 ট্ৰিলিয়ন যেটো সংখ্যাটো আছে এইটো সংখ্যাটো কিমান ডাঙৰ বা ইয়াতে কিমানটা জিৰো আছে। সো প্ৰথমতে মই সেইটো উলাই লৈছো যে ইয়াতে মই এইখিনিতে লিখি লৈছো যে 38 ট্ৰিলিয়ন, সো 38 ট্ৰিলিয়নত আমাৰ কেনেকুৱা ধৰণে লিখিব পাৰে আমি এইটো যে আমি একদম পিছৰ পৰা আইছো যে এইখিনি 1
10 100 তাৰ পিছত হ'ব 1000 10000 100000 তাৰ পিছত হ'ব 1 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন তাৰ পিছত হ'ব 1 বিলিয়ন 10 বিলিয়ন 100 বিলিয়ন তাৰ পিছত হ'ব 1 ট্ৰিলিয়ন 10 ট্ৰিলিয়ন ঠিক আছে তো 1 ট্ৰিলিয়ন 10 ট্ৰিলিয়ন এটা 10 ট্ৰিলিয়ন আমাৰ 38 টো হৈ আছে গতিকে ট্ৰিলিয়ন আমাৰ 38 টো ইখিনিতে অকুপাই কৰি গল কাৰণ 10 ট্ৰিলিয়ন লৈছে আমি 100 ট্ৰিলিয়ন টো দিয়া নাই কাৰণ আমাক এটা 100 ৰ অপচনটো অহানে কেৱল 38 হে কৈছে সেইকাৰণে মই এটা 38 টো দিছো মানে প্ৰথম আমাৰ 100 ৰ পাত তাৰপিছত 1000 তাৰপিছত মিলিয়ন তাৰপিছত বিলিয়ন বিলিয়নৰ পিছতে ট্ৰিলিয়ন টো আহে ঠিক আছে তো আমি বাকি কেইটা ঠাইত আমি কি দিব পাৰিম আমি 00 দি গৈছো ইয়াতে বাকি কেইটা ঠাইত আমি ইয়াতে 00 দি গৈছো তো আমাৰ টোটেল এনেকুৱা ধৰণৰ সংখ্যাটো হ'ব ৰিপ্ৰেজেন্ট কৰিব এনেকুৱা ধৰণৰ সংখ্যাটো যে প্ৰথম হ'ব মানে 1 10 100 তাৰ পিছত আমাৰ কি হ'ব 1000 10000 100000 1 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন 1 বিলিয়ন 10 বিলিয়ন 100 বিলিয়ন তাৰ পিছত আহিব ট্ৰিলিয়ন যে 1 ট্ৰিলিয়ন 10 ট্ৰিলিয়ন সো আমাৰ 38 আছে 38 ট্ৰিলিয়নটো আমি এনেকৈ লিখিছো এতিয়া এইটোক আমি আমাৰ এইটো হেড লিখি লয় যে আমাৰ এক্সপোনেন্টত লিখি লৈছো এটা 38 ইনটু কিমান হ'ব কেইটা শূন্য আছে 1 2 3 4 5 6 7 8 9 10 11 12 টোটেল 10 টু দি পাৱাৰ 1 বাই 1 টু দি পাৱাৰ 12 হ'ব ঠিক আছে তো এইটো আমি এনেকুৱা ধৰণে লিখিব পাৰিম ক্লিয়াৰ সো আশা কৰো এই পাৰ্টটো বুজি পাইছে চাগে এতিয়া আমি নেক্সট লিখ কৰিব যাও যে আমাৰ হিউম্যান বডিত এগৰাকী হিউম্যান বডিত কিমানখিনি ব্যাকটেৰিয়াল সেল থাকে তো আমি লিখিব পাৰো যে নাম্বাৰ অফ ব্যাকটেৰিয়াল সেল in one human body number of bacterial cell in one human body কিমান আছে এটো এগৰাকী হিউম্যান বডিত কিমান খিনি থাকা বুলি কৈছে 38 ট্ৰিলিয়ন তো 38 into 10 to the power 12 ঠিক আছে এখিনি আমাৰ এই লিখতে ঠিক আছে ইমান ব্যাকটেৰিয়াল সেল ইন হিউম্যান বডি লিখিলো এটা নেক্সট আমাৰ কি আহিব যে এগৰাকী ব্যক্তিৰ যদি হিউম্যান বডিত ইমানখিনি ব্যাকটেৰিয়াল সেল থাকে তেতিয়া হলে আমাৰ ওয়ার্ল্ডৰ পপুলেশন কিমান আছে ইমানখিনি গতিকে ইমানখিনি মানে হিউম্যান বডিত কিমান মানে ব্যাকটেৰিয়াল সেল থাকিব সো देयरफॉर ইটো লিখিম যে নাম্বার অফ ব্যাকটেৰিয়াল সেল ইন 8.2 into 10 to the power 9 human bodies এটো প্লুরাল ফর্মত হ'ব এনেকুৱা ধৰণে লিখিছো ঠিক আছে ইজ ইকুৱেল টু 8 টো লয়টো মাল্টিপল হ'ব তো প্ৰথমতে আমি লিখিব পাৰিম 38 into 10 to the power 12 into 8.2 into 8.2 into 10 to the power 9 ঠিক আছে এতিয়া আমি ইটো ইয়াতে মাল্টিপল কৰিব লাগিব ক্লিয়াৰ এতিয়া আমাৰ ইখিনি পাৰ্টৰ পৰা ইটো আমাৰ হৈ আছে ইটো 00 আমি 10 কেটা আমি একেলগ কৰিম 38 আৰু 82 টো আমি মাল্টিপল কৰিম সো 38 into 82 ইটো যদি মাল্টিপল কৰো কিমান হ'ব 8 2 গুণ 16 6 1 থাকিল 3 2 6 1 7 76 8 8 64 4 6 থাকিল 8 3 24 24 ৰ লগত 6 যোগ কৰি 30 6 3116 তো ইটো হ'ব 3116 আৰু এক ঘৰ আগত দশমিক আছে গতিকে 1 পইণ্ট এটা হ'ব ইনটু 10 টু দি পাৱাৰ ইয়াতে 10 ৰ পাৱাৰ 12 আছে ইয়াতে 10 ৰ পাৱাৰ 9 আছে তো আমি কি কৰিম এই পাৱাৰ কেটা আমি প্লাস কৰি দিম সো 12 ৰ লগত 9 প্লাস কৰিলে কিমান হ'ব 21 হ'ব ঠিক আছে সো ইখিনিলৈকে আমাৰ হৈ আছে কিন্তু আমাক ইটো নিব দিছে কি হয় সাইন্টিফিক নোটেশনত গতিকে আমি কি কৰিম পইণ্টটো আমাৰ পইণ্টটো আছে শেষৰ পৰা এক ঘৰ আগত তো আমি কি কৰিব লাগিব এই পইণ্টটো আমি দুঘৰ আগত নিব লাগিব কাৰণ পইণ্টৰ আগত কেৱল সাইন্টিফিক নোটেশন কেৱল পইণ্টৰ আগত কেৱল এক ঘৰে থাকিব পাৰে তো দ্যাট মিন্স এই পইণ্টটো এই ইয়াৰে পৰা এক ঘৰ দুঘৰ মানে দুঘৰ মুভ কৰি ইয়াতে যাব ঠিক আছে এই পইণ্টটো ইয়াৰ পৰা দুঘৰ মুভ কৰি ইয়াতে আহিব লাগিব দ্যাট মিন্স যদি দুঘৰ মুভ কৰে তেতিয়া হলে আমি কি লিখিম 3.116 into 10 স্কয়ার লিখিম ঠিক আছে কাৰণ দুঘৰ মুভ কৰিছে দ্যাট মিন্স দুবাৰ 10 into 10 মাল্টিপল হ'ব দ্যাট মিন্স 10 স্কয়ার সো into 10 to the power 21 so ইটো কি লিখা হ'ব 10.116 into 10 to the power 23 so এইখিনি হ'ব টোটাল ব্যাকটেৰিয়েল সেল আমাৰ হিউম্যান বডিজ অল ওভার ওয়ার্ল্ডৰ যিমান ব্যক্তি আছে তেওঁলোকৰ তাতে থকা টোটাল মানে ব্যাকটেৰিয়েল সেল কিমান হ'ব এইটো সংখ্যাটো হ'ব ঠিক আছে আশা কৰো আপোনালোকে বুজি পাইছে চাগে এইটো এতিয়া মই নেক্সট 6 নম্বৰ কোৱেশ্চন সলভ কৰিব ওলাইছো আৰু 6 নম্বৰ কোৱেশ্চন কি কৈছে যে দা টোটাল এমাউন্ট স্পেন্ট ইটিং ইন এ লাইফ টাইম ইন সেকেন্ড
সো ইয়াতে কথাটো কি সুধিছে যে আপোনাৰ গোটে লাইফ টাইমত এগৰাকী ব্যক্তি গোটে লাইফ টাইমত তেওঁ তেখেতে খোৱাৰ নামত কিমানখিনি সময় তেওঁ দিয়ে বা খৰচ কৰে তো সেই টাইমটোক সেকেন্ডত কনভার্ট কৰিব দিছে ঠিক আছে সো ইটো এটা আমাৰ এজিউম কৰিব লগা কোৱেশ্চন কাৰণ ইটো আমি ক'ব নোৱাৰো যে কোনে কিমানখিনি সময় কনজিউম কৰে এদিনত কিমানখিনি সময় তেওঁ খোৱাত লগায় তো ইয়াতে আমি আৰু এটা বস্তু চাব লাগিব যে এতিয়া আমাৰ এভাৰেজ আমাৰ গড় আয়ুটো কিমান এভাৰেজ এজটো কিমান এগৰাকী ব্যক্তি তো সাপোজ ইয়াতে মই লাইফ টাইমটো সাপোজ 60 ইয়াৰ্স ধৰি লৈছো যে আমাৰ 60 ইয়াৰ্স এটো আমাৰ এভাৰেজ এটো এটা এভাৰেজ এটা ধৰি লৈছো কিন্তু 60 ইয়াৰ্স মেবি নহব পাৰে বেছি হ'ব পাৰে 60 বা 70 80 এনেকুৱা ধৰিব পাৰে কিন্তু ইটো কোনো এনেকুৱা ফিক্সড নহয় যে আপুনি ইটো ধৰিব লাগিব ইটো আমি জাস্ট এজিউম কৰি লৈছো যে লাইফ টাইম মই সাপোজ 60 ইয়াৰ্স ধৰিছো ঠিক আছে সো আৰু ৰাউন্ড ফিগাৰত ললে এটা কি সুবিধা আমাৰ মাল্টিপল কৰতে সুবিধা কাৰণ এটা আমি যদি 75 65 63 কি বানো তেতিয়ালে আমাৰ মাল্টিপল অকমান ডাঙৰ হৈছে ক্লিয়াৰ তো এতিয়া মই সাপোজ 60 ইয়াৰ্স ধৰিছো আৰু ইয়াতে আমি এটা বস্তু লিখিব পাৰিম যে আমাৰ তেখেতে এদিনত কিমানখিনি সময়টো খোৱাত লয় তো আমি এটো লিখি দিও যে টাইম spent of eating in one day এদিনত তেখেতৰ কিমানখিনি সময় সাপোজ এদিনত মই ধৰি লৈছো যে সে ফৰ এক্সাম্পল 2 ঘন্টা সময় সাপোজ তেখেতে 2 আৱাৰ্স সাপোজ তেখেতে খোৱাত সময় দিয়ে ঠিক আছে এদিনত তো ইটো আমি জাস্ট এজিউম কৰি লৈছো এটো ধৰি লৈছো এটো কোনো একচুয়াল ডাটা নহয় এটো আমি এপ্ৰক্সিমেট ডাটা আপোনালোকে বেলেগো ধৰিব পাৰে 3 ঘন্টা ধৰিব পাৰে বা কোনোবা 1.5 আৱাৰ্স ধৰিব পাৰে তো মই 2 আৱাৰ্স ধৰিছো মই এতিয়া 2 আৱাৰ্সক এটা কাম কৰিম ইটো মই হেট কনভার্ট কৰি দিও সেকেন্ডত কনভার্ট কৰি দিও লগে লগে সেকেন্ডত কনভার্ট কৰি দিলে আমাক পিছৰ পাৰ্টখিনি কত সুবিধা হ'ব কাৰণ ইটো আমাক সেকেন্ডত নিব দিছে তো সো 2 আৱাৰ্সত যদি সেকেন্ডত দিও প্ৰথমতে আমি আৱাৰ্সক মিনিটত নিব লাগিব সো 1 ঘন্টা 60 মিনিট তো মিনিটত দিলে 60 দি মাল্টিপল কৰিলো তাৰ পিছত এগেইন এই মিনিটক যদি আমি সেকেন্ডত নিও এগেইন আমি 60 ৰে এটো মাল্টিপল কৰিব লাগিব সো মাল্টিপল কৰিলে আমাৰ কিমান হ'ব 6 6 যে 36 36 ইনটু 2 কিমান হ'ব 72 সেকেন্ড ঠিক আছে তো 7200 সেকেন্ড হ'ব তো একদিনত কিমানখিনি সময় খোৱাত মানে লাগে সেকেন্ড যদি নিও 7200 সেকেন্ড আমি এনে আৱাৰত 2 আৱাৰ্স ধৰি লৈছো এতিয়া টাইম স্পেন্ট of eating in আমি যদি এদিনত ইমানখিনি ধৰো এটা ইয়াৰ পৰা আমি এটা কাম কৰো 1 ইয়াৰত টু লাই লওক কাৰণ আমাক 60 ইয়াৰ্সৰ লাগিব গটি 1 ইয়াৰত টু লাই লওক সো 1 ইয়াৰ্স সৰি 1 ইয়াৰ তো 1 ইয়াৰত আমাৰ কিমান ডেজ 365 ডেজ গটি কি ইটোৰ লগত 7200 ৰ লগত আমি 365 টু মাল্টিপল কৰিব লাগিব 365 কৰিলে কিটা সেকেন্ড হ'ব ঠিক আছে তো ইমানখিনি সেকেন্ড তেও তেখেতে 1 ইয়াৰত কনজিউম কৰে হেখিনি সময় তেখেতক লাগে খোৱাৰ নামত ঠিক আছে সো 1 ইয়াৰ আমাৰ ইমানখিনি হ'ল ইটো মই ডাইৰেক্ট মাল্টিপল নকৰি হেখন মাল্টিপলটো কৰি তাৰ পিছত আমাক লাগে 60 ইয়াৰ্স যে টাইম স্পেন্ট of eating in 60 years ইটো হ'ব 60 years 60 years হলে 60 into 7200 into 365 সেকেন্ড তো আলটিমেটলি এই যেটো মাল্টিপল টু কৰি এই মাল্টিপল কৰাৰ পিছত যেটো ৰিজাল্ট ওলাব ইটো আমাৰ ফাইনাল ভ্যালু হ'ব ঠিক আছে ইতে মাল্টিপল টু কৰি চাও সো প্ৰথমতে 360 হেবল 72 মাল্টিপল কৰিছো মাল্টিপল অকমান ডাঙৰ হ'ব আপোনালোকে নিজে কৰি চাব এটো 72 5 2 10 1 730 3 40 5 থাকিল 4 25 এখিনি হল 0862 তাৰে লগত আৰু আমি 6 এৰে মাল্টিপল কৰিম এতে 60 নকৰো 6 এৰে কৰিম তো কৰি এই তিনটা জিৰো আমি বেলেগ কৈ সেপাৰেট কৰি লিখি লম ঠিক আছে তো ইয়াৰ লগত মই 6 এৰে মাল্টিপল কৰিছো 0 4 12 12 4 16 6 1 20 সেকেন্ড 37 7 3 15 ইটো হ'ব যে 1 5 7 6 8 0 into এই ইয়াৰে মই কেৱল 6 এৰেহে মাল্টিপল কৰিছো গতে 10 টো কিন্তু এটো বাকি আছে গতে কি এই 10 টো বেলেগ কৈ লিছো into এই দুটা 0 ইয়াৰে মই কেৱল 72 হে মাল্টিপল কৰিছো 0 0 দুটা মাল্টিপল কৰা গতে কি এটো আমি কিমান 10 স্কয়াৰ লিখিব পাৰো ঠিক আছে তো গতে কি এখিনি পাৰ্ট মই ইয়াৰ পৰা সেপাৰেট কৰি দিছো এখিনি ক্লিয়াৰ আশা কৰো বুজি পাইছে সাগে এতিয়া মই কি কৰিম এতিয়া আমাৰ এনসাৰটো এখিনি কমপ্লিট হোৱা নাই তো আমি ইটুক সাইন্টিফিক নোটেশনত নিব লাগিব সো সাইন্টিফিক নোটেশন যদি নিব যাও তেতিয়া আমাৰ কি হ'ব যে আমাৰ পয়েন্ট টু বৰ্তমান ডেসিমেল যেটো পয়েন্ট টু আমাৰ এখিনি আছে 0 ৰ পিছত কাৰণ এটা মাজত কোনো পয়েন্ট নাই
ঠিক আছে দ্যাট মিন্স পইণ্টটো ক'ত আছে যদি মাজত ক'তো পইণ্ট নাই তেতিয়াহ'লে পইণ্টটো আপোনালোকৰ এইখিনি ঠাইত আছে এই 0ৰ পিছত আছে এইটো আগত থাকিব নোৱাৰে আগত থাকিলে আপোনাৰ এইটো মানে লিখি দিব লাগিলেহেঁতেন এতিয়া ক'তো পইণ্ট নাই মানে এইটো ৰাইট ছাইডৰ একেবাৰে শেষৰ সংখ্যাটোৰ পিছত আছে এইখিনি আছে গতিকে পইণ্টটো ইয়াৰে পৰা মুভ কৰিব সো ইয়াৰে পৰা কেই ঘৰ মুভ কৰিব সেইটোৱে লাগে ইয়াৰে পৰা প্ৰথম এইটো আছে 1 2 3 4 5 তো 5 ঘৰ মুভ কৰিব কিন্তু এই 5 ঘৰ যেতিয়া মুভ কৰে 0 টো আপোনালোকৰ ইয়াতে বেলেগ কমি সেপাৰেট কৰি লৈ আহিব পাৰিম কাৰণ এইটো 0 টো আতি আছে তো গতিকে এইটো কনফিউজন নালাগিব কাৰণ মই একেলগে লিখি দিও যে এইটো 1 5 7 6 8 কৰি দি এই 0 টো মই উলাই দিছো ওই 0 টো 10 হিচাপত উলাই দিছো ঠিক আছে এই 10 ইপিনে 10 আৰু এইটো 10 স্কয়াৰ ঠিক আছে এইটো মই বেলেগ কৰি ৰাখিছো এটা মই একেলগে কৰি দিব পাৰিম এখিনি এতিয়া মই পইণ্টটো কি কৰিম এইটো ঘৰৰ পৰা মুভ কৰাম তো 8ৰ পিছত বৰ্তমান পইণ্টটো আছে গতি ইয়াৰ পৰা মুভ কৰাম কেই ঘৰ যাব লাগিব 4 ঘৰ যাব লাগিব কাৰণ পইণ্টটো বৰ্তমান 8ৰ পিছতে আছে সো ইয়াৰে পৰা মুভ কৰিলে ইখিনিলৈকে আহিব গতিকে 4 ঘৰ আগত ডেসিমেলটো হ'ব পইণ্টটো হ'ব তো 4 ঘৰ আগত পইণ্ট দিয়া মানে 1.5768 ইনটু 10 to the power 4 হ'ব কাৰণ কিমান ঘৰ গৈছে 4 ঘৰ গৈছে 4 ঘৰ মানে গৈছে মানে 4টা 10 এদি মাল্টিপল হ'ব তো 10 to the power 4 হ'ব ইনটু ইয়াতে আমাৰ কিমান আছিল এটা 10 1 2 3 4 ইয়াতেও 4 আছে টোটাল ইখিনি আমি পাৱাৰ কেটা প্লাস কৰি দিছো 10 to the power এতিয়া আমাৰ 10 to the power 4 10 to the power সেম আছে গতিকে এইটো আমাৰ কিমান হ'ব 1.5768 ইনটু 10 to the power 8 হ'ব এইটো হ'ব আমাৰ এনসার তো ইমান সেকেন্ড তো ইমানখিনি সেকেন্ড সো 60 ইয়ার্সত ইমানখিনি সেকেন্ড তেখেতে খোৱাৰ নামত মানে স্পেন্ড কৰে সময়টো দিয়ে ঠিক আছে তো এইটো মই 60 ইয়ার্স হৈছো আপোনালোকে বেলেগ সংখ্যা ধৰিব পাৰে একো ডাঙৰ কথা নহয় এইটো ঠিক আছে তো গতিকে মাল্টিপলটোহে মেইন কথা কি প্ৰসেছত আমি কৰিছো সেইটোহে মেইন কথা গতিকে মাল্টিপল খিনি শুদ্ধ কৰি কৰিলে হ'ল কাৰণ যদি মোৰ এটা কিবা ভুলো হয় আপোনালোকে কাইন্ডলি কাৰেকচন কৰি দিব কাৰণ কেতিয়াবা অকমান ভুল হৈ যাব পাৰে ঠিক আছে তো এই কোৱেশ্চনটো মই এটা কমপ্লিট কৰো 13 নম্বৰ কোৱেশ্চনটো আমাৰ চাৰিটা কোৱেশ্চন এটা কমপ্লিট হৈ গ'ল এতিয়া মই নেক্সট 14 নম্বৰ কোৱেশ্চন এটা মই সলভ কৰিব লাগে আৰু 14 নম্বৰ কোৱেশ্চনত কি কৈছে যে what was the date 1 Arab oblique 1 billion seconds ago তো what was the date hey তাৰিখটো কিমান হ'ব 1 Arab oblique 1 billion seconds ago তো 1 billion বা 1 Arab seconds আগত কিমান তাৰিখ হ'ব সেই কথাটো সুধিছে তো সেই বস্তুটো আমি আজি তাৰিখৰ পৰা এটা হিসাব উলাব পাৰিম কিন্তু এটো এপ্ৰক্সিমেট হিসাবত আমি এটা উলাম কিন্তু ইয়াতে ম্যাক্সিমাম ডাটা আমাৰ কিন্তু এপ্ৰক্সিমেট হলো আমাৰ কিছুমান ক্যালকুলেশন কৰিব লাগিব ইয়াতে তো ক্যালকুলেশন কিনে কিন্তু আমি অকমান শুদ্ধকৈ কৰিলে ভাল ঠিক আছে তো ইয়াতে চাওক প্ৰথমতে আমি জানিব লাগিব যে 1 বিলিয়ন সেকেন্ডত কিমান খিনি আহিব তো 1 বিলিয়ন ইয়াতে লিখিছে কি যে 1 বিলিয়ন সেকেন্ড ঠিক আছে তো 1 বিলিয়ন সেকেন্ড মানে প্ৰথমতে আমি লিখি লব লাগিব যে কিমানটা আহিব যে প্ৰথম মই ইয়াৰ পৰা ধৰিছো 1 10 100 1000 1000 সৰি 1000 100,000 10,000 100,000 তাৰ পিছত 1 মিলিয়ন তাৰপিছত প্ৰথম নেক্সট মিলিয়ন আহিব 1 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন তাৰ পিছত বিলিয়ন আহিব ঠিক আছে 1 বিলিয়ন 10 বিলিয়ন 100 বিলিয়ন তো আমাক 1 বিলিয়ন সুধিছে গতিকে আমাৰ ইখিনিত 1 টো আমি ইখিনিত ঠিক আছে ইখিনিতে 1 হ'ব বাকি ইয়াতে আমাৰ 0 হ'ব এটা তো 1 বিলিয়নত আমাৰ কিমান হ'ব 10 to the power 9 হ'ব ঠিক আছে এটো আমি আগতেও পাইছো আৰু হেতু 1 আৰব বুলিও কয় 1 আৰব অবলিক 1 বিলিয়ন টু একে হয় ঠিক আছে তো ইমান সেকেন্ড হ'ব 10 to the power 9 সেকেন্ড ঠিক আছে এতিয়া কেছটো কি হ'ল যে আমাক প্ৰথমতে আমি কি কৰিম যে এই 1 বিলিয়ন যেটো সেকেন্ডটো আছে এইটো প্ৰথমতে আমি ইয়াৰত কনভাৰ্ট কৰিম তো ইয়াৰত কনভাৰ্ট কৰাৰ পিছত তাৰ পিছতহে আমি সেই তাৰিখলৈকে যাব পাৰিম ঠিক আছে তো প্ৰথমতে আমি ইয়াৰটো কনভাৰ্ট কৰি লম তো ইয়াতে কি হ'ব যে নাম্বাৰ অফ ইয়াৰ্স তো কিমান বছৰ তো 1 বিলিয়ন সেকেন্ডত কিমান বছৰ হ'ব পাৰে তো নাম্বাৰ অফ প্ৰথমতে আমি ইয়াৰ্স লিখিছো তো আমি ওপৰত দি দিম যে 1 বিলিয়ন এটা তলত আমি কিহে ডিভাইড কৰিম ঠিক আছে সো প্ৰথমতে আমি চাব লাগিব যে আমাৰ 1 ইয়াৰত কিমান ডেজ 1 ইয়াৰত হৈছে আমাৰ 365 ডেজ ঠিক আছে 1 ইয়াৰত হৈছে 365 ডেজ সো 1 ডেট কিমান আৱাৰ 1 ডেট হৈছে 24 আৱাৰ্স তাৰে পিছত আহিব যে 1 আৱাৰত কিমান মিনিট 1 আৱাৰত হৈছে 60 মিনিট আৰু 1 মিনিটত কিমান সেকেন্ড তো 1 মিনিটত 60 সেকেন্ড ঠিক আছে সো আমাৰ এইখিনি বস্তু প্ৰথমতে আমি এনেকুৱা ধৰণে লিখি লৈছো ইয়াতে ক্লিয়াৰ যে আমাক 1 ইয়াৰত কিমান ডেজ 365 ডেজ আমাৰ 1 ডেজত কিমান আৱাৰ 24 আৱাৰ 1 ডেজ কিমান মিনিট সৰি 1 আৱাৰত কিমান মিনিট বা 1 মিনিটত কিমান সেকেন্ড সব এইখিনি আমি লিখি লৈছো এতিয়া এইটো পাৰ্ট আমি ডিভাইড কৰিব লাগিব কিন্তু ডিভাইডটো অকমান ডাঙৰ হ'ব ঠিক আছে তো সেই কাৰণে মই ডিভাইডটো অলৰেডি কৰি লৈছো এইটো ডিভাইডৰ এইটো ভ্যালুটো ইখিনি হ'ব 31.7 আপোনালোকে কৰি চাব
ক্লিয়াৰ তো আপোনালোকে কৰিছে নিজে গম পাব যে কিমান হ'ব এইটো কাৰণ এইটো ডাঙৰ হ'ব কাৰণে মই ইয়াতে সময়ও যাব সেইকাৰণে মই ইয়াতে কৰি দেখুৱা নাই তো আমাৰ ইয়াতে কিমান হ'ব 31.71 ইয়াৰ্ছ হ'ব তো ইখিনি ইমানখিনি ইয়াৰ্ছ হ'ব এতিয়া 31 টো বুজি পাইছো যে 31 ইয়াৰ্ছ টো গম পাই এটা 0.71 ইয়াৰ্ছ বুলি কি বুজায় ক্লিয়াৰ তো আমি কাম কৰিম কি 0.71 ইয়াৰ্ছক আমি 365 দি মাল্টিপল কৰিম তেতিয়া আমাৰ নাম্বাৰ অফ ডেজ টো ওলাই যাব তো আমি কি কৰিম যে ইয়াতে আমাৰ 31 ফুল ইয়াৰ্ছ এটা হ'ব যে 31 ফুল ইয়াৰ্ছ এইখিনি আমাৰ এটা হৈ গ'ল ঠিক আছে তাৰে লগত আমাৰ পইণ্ট ইটো হ'ব যে তাৰে লগত প্লাছ 0.71 0.71 to 365 কৰি দিম ক্লিয়াৰ তো এটা 0.7 365 হক আমি 0.7 দি মাল্টিপল কৰিম 365 into 71 563 7 5 গুণ 35 5 3 থাকিল 742 42 3 প্লাস কৰিলে 45 और 5 থাকিল 4 আহিব 7 21 4 25 5 259 আৰু পইণ্ট ইটো আমাৰ কিমান 8 9 ইটো 255 সৰি 42 ইটো 21 25 হ'ব তো ইটো 5 হ'ব ইটো 5 হ'ব ইটো আমাৰ 2 হ'ব 259.15 ঠিক আছে তো পইণ্টটো আৰু ইমান নধৰো আমি 259 আমি ধৰিব পাৰো ক্লিয়াৰ তো আমি দুঘৰ আগত পইণ্ট হ'ব কাৰণ এইটো দুঘৰ আগত আছে আমি পইণ্ট এটি আছে তো দুঘৰ আগত দশমিক যদি 259 হ'ব সো আমি 259 ডেজ আমি ধৰিব তো ইখিনিৰ পৰা আমি এইটো কিমান পাবো আমি 259 ডেজ পাম ঠিক আছে এটা 259 ডেজ পাম তো তাৰে আগতে আমি কাম কৰিম যে 259 ডেজত কিমান মান্থ ইটো আমি মান্থত নিব লাগিব কাৰণ ডেজত আছে ইটো আমি ডেজত নিব নোৱাৰো তো মান্থত যদি নিব যা আমাৰ সাধাৰণতে এক মাহত আমাৰ 30 ডেজ হয় তো 259 টো আমাৰ 8 মাহত 240 ডেজ হ'ব 8 মাহত 240 ডেজ হ'ব 8 into 40 তো 8 into 40 plus 19 এনেকুৱা ধৰণে হ'ব সৰি 8 into 40 নহয় 8 into 30 সৰি আমাৰ এইটো এক মাহত 30 ডেজ তো 1 into 30 তো 1 into 30 হলে 240 plus 19 কৰিলে 259 হ'ব তো 1 আমি 8 মাহ আগত যাব লাগিব ঠিক আছে তো তাৰে আগত আমি কি কৰিম যে 31 ফুল ইয়াৰ আছে তো 31 ফুল ইয়াৰক আমি প্ৰথমতে আমাৰ যেটো বৰ্তমানৰ যেটো বছৰ বৰ্তমান আমি 2026 ত আছো ঠিক আছে 2026 পৰা আমি 31 টো প্ৰথম মাইনাস কৰিম ক্লিয়াৰ তো 31 টো মাইনাস কৰি তো 5 হ'ব ইয়াৰে 9 হ'ব ইটো 9 1995 তো হেই কৰাৰ পিছত আমি পালো 1995 ইটো হৈছে ইয়াৰটো ইটো বছৰ ঠিক আছে এতিয়া আমাৰ আহিল তাৰিখত তো 8 মাহ আগতে 8 into 30 plus 19 তো ইটো তো মাইনাস হ'ব তো ইটো আমাৰ মাইনাস কৰ পৰা হ'ব যে আমাৰ বৰ্তমান এপ্ৰিলৰ কিমান আছে আজি আমাৰ এপ্ৰিলৰ 30 তাৰিখে কৰিছো আমি ঠিক আছে তো ইটো আমাৰ হ'ব যে 1995 যে এপ্ৰিল সৰি 30th এপ্ৰিল 30th এপ্ৰিল 1995 ইখিনি আমাৰ আজিলৈকে হৈ আছে গটিকে এই 13 এপ্ৰিল 1995 30 এপ্ৰিল মানে এপ্ৰিলৰ যেটো মাহটো আছে এই এপ্ৰিল মাহৰ আজিৰ মাহটোৰ পৰা আমাৰ 8 মাহ আগত যাব লাগিব মাইনাস হ'ব তো 8 মাহ যদি আমি আগত যাও তেতিয়া হলে আমাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল 4 মাহ ইপিনে ইটো বছৰ আৰু পুৰণা বছৰত আমাৰ সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ 4 মাহ দ্যাট মিন্স সেপ্টেম্বৰৰ পৰা বৰ্তমান এপ্ৰিললৈকে আমাৰ 8 মাহ হৈ আছে মানে সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল গটিকে ইখিনি 8 মাহ হৈ আছে তো আমাৰ কি হ'ব যে হেতু আমাৰ সেপ্টেম্বৰ মাহলৈকে হ'ব কিন্তু সেপ্টেম্বৰ মাহলৈকে হলেও হিপিনে আৰু 19 দিন আছে এটা সেই 19 টো আৰু মাইনাস হ'ব তো 19 টো যদি মাইনাস হয় তেতিয়া আমি আগষ্টত যাব তো আগষ্টত যদি যায় তো আমাৰ 31 ডেজ তো আমাৰ হিপিনে 12 ডেজ হ'ব মানে 12 মানে 12 তাৰিখ হৈ যাব তো 12 দ্যাট মিন্স আমাৰ ইটো হ'ব 12 অগষ্ট 1994 হ'ব কিয় 4 হ'ব কাৰণ 1995 আছিল কাৰণ আমি 8 মাহ মাইনাস কৰাৰ লগে লগে এই যেটো 95 বছৰটো আছে তাতে 4 মাহে পৰিল এপ্ৰিল লৈকে আৰু বাকিখিনি আগৰ 4 মাহ আগৰ বছৰত গুছি গল আগৰ বছৰ মানে 1994 ৰ বছৰটো গুছি গল 1994 ত গৈ ইপিনে আগষ্ট 12 তাৰিখ হৈ আছে ঠিক আছে তো ইটো এটা মই এপ্ৰক্সিমেট হিচাপ ওলাই দিছো আপোনালোকে নিজে কৰি চাব কাৰণ আপোনালোকৰ ডেট ওয়াইজ বেলেগ বেলেগ হ'ব কাৰণ ইটো ডেটত নহব পাৰে কাৰণ আপোনালোকে যেটো ডেটত কৰিছে সেই ডেটত হ'ব পাৰে তো তাৰিখ ওয়াইজ বেলেগ বেলেগ হ'ব ঠিক আছে অকমান চেঞ্জ হ'ব পাৰে ক্লিয়াৰ তো এনে যদি আমি এক্সাম পাৰ্সপেক্টিভত চাব যে ইটো হিমান এটা ইম্পৰ্টেন্ট কোৱেশ্চন নহয় কাৰণ ইটো মেবি আহিব পাৰে নাহিব পাৰে ঠিক নাই কিন্তু তথাপি প্ৰসেসটো আমাৰ মেইন কথা যে প্ৰসেসটো আমাৰ মেইন যে কেনেকুৱা ধৰণৰ প্ৰসেস আপোনালোকে কাম অংকটো কৰিব পাৰিছে বা সলভ কৰিব পাৰিছে হিটোৱে মেইন কথা ঠিক আছে তো ইখিনি আশা কৰো আপোনালোকে এই কোৱেশ্চনটো বুজি পাইছে সাকে যদি কাৰোবাৰ কিবা কনফিউজন লাগে ভিডিওটো দুবাৰ মান ৰিপিট কৰি চাব আপোনালোকে বুজি পাব যে আমি কেনেকৈ এই কামখিনি বা এইখিনি পাৰ্টখিনি আমি কৰিছো ইয়াতে ঠিক আছে সো এইখিনি কৈ মই ভিডিওটো ইয়াতে সমাপ্ত কৰিব আছে আৰু এইখিনিতে আমাৰ এই যেটো চেপ্টাৰ 2 পাৱাৰ প্লে চেপ্টাৰ 2 আমাৰ ইয়াতে কমপ্লিট হ'ল
এতিয়া মোৰ যেটো আমাৰ 3 নম্বৰ যেটো চেপ্টাৰটো আছে এটো মই নেক্সট ভিডিঅৰ পৰা আৰম্ভ কৰিম তো একেবাৰে শেষত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো যে এই ভিডিঅটো আপোনালোকে ভালদৰে চোৱাৰ বাবে ধন্যবাদ